যদিও ৰাইজকৰ তেজো গৈ আছো, কি কৰিব পঞ্চায়ত ইলেকশ্যন দে নিজৰ পলিং দে চাবি ক'লে নিজৰ পলিং দে আছে। ইউথবিলাক বহুত, মহিলাবিলাক আছে, বুথ প্ৰেচিডেণ্ট, বুথ কমিটি আছে, নতুন উঠি অহা মেম্বাৰবিলাক আছে, ইউথবিলাক বি যোৱাকালি বাতচিত হৈ গ'ল। মইতো এতিয়া বৰ্তমান তেজো গৈ আছোঁ ৰাইজকৰ। এতিয়া মই জাজ কৰিলোঁ, ইমানটো ইলেকশ্যন পাৰ হৈ গ'ল, ৰাইজকৰ কিছুমান অফিচ বিয়াদাৰবিলাক টিকেট দিয়াতে অলপ খেলি মেলি হৈ গ'ল নেকি। চুৰুংটোত দেখিছোঁ আমাৰ চেংচাপ ব্লক 2তে দেখিছোঁ এনেকা কৰি বহুত জেগাতে অলপ টিকেট দিয়াটো খেলি মেলি হয়। যিটো নেকি জিংনু ছাৰ লগত মৰাজিয়াকৈ ইমান দিন আছিলে, এইবিলাক টিকেট পোৱা নাই। হ'লে বি আমাৰ চেংচাপ ব্লক 2ৰ 2টা মেম্বাৰ কেণ্ডিডেটত বিজেপিতে ভোট দান কৰিব বুলি আশা ৰাখিছে। কাৰণ কেলে আজি জাত হিচাপে কোৱা নাই, হ'লে বি তাত জাত হিচাপে অলপ পলিটিক্স খেলি আছে নেকি। তাতে আমাৰ মানসী ডাঙৰীয়াবিলাক যাক দিয়ে সেইটোৱে মেম্বাৰ বনিব। কেলে মই ভোটটো চব বিজেপিতে পৰিব নেকি ভাবিছোঁ। আমাৰ মানটুং নাতি একটা আছে, এইটো তাৰ আধাটো বিজেপিতে দান কৰিব, আধাটো বিজেপিতে দান নাই কৰিব। তাৰপিছত একটা চিংকাইৰ কেণ্ডিডেট আছে, তেখেতে ইণ্ডিপেণ্ডেণ্টত আছে, উঠিছে টিকেট নোপোৱাৰ কাৰণে। হ'লে বি চিংকাইৰ ভোটবিলাক বিজেপি সুজনা নামচুমকে দান কৰিব বুলি আশা ৰাখিছে। আকৌ আশা বি আছে আমাৰ গোটেই সমষ্টিৰ কাৰণে নহয়। যেতিয়ালৈকে ডাঙৰ ককাই বি মৰি গ'ল চাওব চেং চিংকাই, তাৰপাছত চিকে চিংকাই চৌকিক ককাই বি মৰি গ'ল, আমাৰ মাজু ককাই চাও সুকচিং চিংকাই আছে, চাও অচিং চিংকাই আছে। তেখেতৰ কিবা একটা হিচাপত হ'লেও চাও সুজনা নামচুমকে বিজেপি কেণ্ডিডেটে ভোট দিব কাৰণে নাতা নাতিবিলাকত ক'ব, এইটো 100%। এই গতিকে মিলামিলি আমাৰ চেংচাপ পঞ্চায়ত পলিং দে 400 মান ভোট আছে, 300তকৈ বেছি বিজেপি কেণ্ডিডেট পাব। এইটোৱে মই কৈছোঁ যে এনেকা ক'বলৈতো নিয়ম নাই, কিন্তু দুখ বি লাগে না। চুৰুংটোৱত বহুত খেলি মেলি হৈ গ'ল, টিকেটটো বদলা বদলি কৰি দিয়াৰ কাৰণে, দিয়াৰ পাছত আকৌ ঘূৰাই লৈ কিছুমানত এইবিলাক ইণ্ডিপেণ্ডেণ্টে উঠিছে। হ'লে বি কিছুমান আমাৰ পাব্লিক লিডাৰবিলাক বিজেপিতে ভোট দান কৰাব এনেকা দেখিছে না। আকৌ বেলেগ গাঁৱত বি এনে ৰকম আছে। ৰাইজকৰ আমালোকেতো জানিব লাগে
যিকোনো টিকেটত হোক, যিহেতু জাত হিচাপে নহয়, আমিবিলাক হৈ গ'ল বিজেপি পাৰ্টি, বিজেপি জাত হয় ইলেকশ্যন নোযোৱালৈকে। এইটো ভাবি পেলাই চবে ভোট দান কৰিব বুলি আশা ৰাখিছোঁ। কাৰণ কেলে আমাৰ 3 বছৰ আমাৰ বিধায়ক জিগ্নু ছাৰে যেনেকুৱা হ'লেও বিধায়ক হৈ থাকিব। তাতে আমিবিলাক বেলেগ পাৰ্টিতে যাই পেলাই চিঞৰ বাখৰ কৰি এগিনত কথা পাতিটো লাভ নাই দেই ৰাইজকৰ। এইটোৱে ক'ব খুজিছোঁ। আহক, সময় আছে। সূচনা নামচুমত লগ কৰোঁ। MLA ছাৰ আহিলে লগ কৰিলোঁ। আৰু পিয়ং ছাৰত বি আমাৰ চিংকাই চিংটি বিলাকত মই বেলেগকৈ ৰিকুৱেষ্ট কৰিছোঁ। ললিং পাৰ্টি শ্ৰীমতী নাং জানানকো মায়োকে দিব লাগে ভোট। কাৰণ কিৰি আমাৰ আজি এইটো এৰিয়াটো নিংৰু ৰজাবিলাকহে আমাৰ লখিমপুৰ পৰা অহা হওক, ক'ত পৰা অহা হওক, দান সলাই একটাতে গাঁও পাতি দিছে। এইটো গুণটো অলপ থাকিব লাগে। হয়তো নিংৰু ৰাজাবিলাক মৰি গ'ল, তেখেতৰ নাতা নাতি আছে, আমাৰ চৌচা মায়ো ককাইদেউ আছে, তেখেতৰ চিংফু চিপবিলাকৰ চৌচা মায়ো ছাৰৰ মুখ চাই হ'লে বি একবাৰ কাৰণে শ্ৰীমতী জানানকো মায়োকে জিকাব লাগে ৰাইজকৰ। মইতো নংটাৱৰ গাঁওবুঢ়াবিলাক মোৰ বোৱাৰীৰ বাবা হয় ৰাইজকৰ। আমি ইয়াৰ পৰা ভোট দিবি বুলি নহয়, কিন্তু ভাই ককাই হিচাপে ৰিকুৱেষ্ট কৰিছে। আৰু আমাৰ ইয়াত বলবিল হওক, ধনাখানা, মেংকেংমেৰি, চেংচাপ, নানাম, কুংয়াও, মানমুখ, পথাৰগাঁও, চিয়ামগাঁও হওক না ৰাইজকৰ। হয়তো আমাৰ চৌফাটান নামচুম মৰি গ'ল, আমাৰ ফংকিও নামচুম মৰি গ'ল, তেখেতৰ ল'ৰাবিলাক জিগ্নু নামচুম MLA বিধায়ক হৈ আছে। এতিয়া সূচনা নামচুম চৌফাটান গোহাঁইৰ ল'ৰা হয়, চপৰা অমৰীয়া ৰাইজকৰ। আমালোকৰ লখিমপুৰ পৰা, আসাম পৰা যোনে আহি খাময়াং আইতন হওক, আমি খামতিবিলাক হওক, আমাৰ নিজৰ বি 90ৰ পৰা অহা হয়। গাঁও পাতিছে, কি পাতিছে, আমাৰ চৌটাং মুখত পৰা, চৌফাটান মুখৰ পৰাহে আমিবিলাক গাঁও চাওঁ পাতি এতিয়ালৈকে উন্নতি। আগততো আমিবিলাক ইমান কষ্ট আছিলে, শাক পাচলি পকি পেলাই নামচাই বজাৰতে বজাৰ কৰে। আজিকালি নহয়, চবৰ প্ৰত্যেক ঘৰতে বাংলা বিল্ডিং, চাকৰিয়াৰ গাড়ী ঘোঁৰা হৈ গ'ল ৰাইজকৰ। এইবিলাক মৰম থ'ব লাগে। হয়তো আমাৰ ৰাজা দেউতাবিলাক মৰি গ'ল, মৰমটো অলপ থাকিব লাগে। আমাৰ চৌখামত বি আমাৰ চৌখামুন গোহাঁই ফাৰ্ষ্ট অৰুণাচল MP চাহাবটো গুজাৰ গ'ল, হ'লে বি আমাৰ ৰাজিং ছাৰবিলাক আছে, তেখেতৰ লাগা ভাগাবিলাক আছে, OMP অনৰ ল'ৰাবিলাক আছে। ৰাইজকৰ কোনটো মানুহৰ কোনটো মা দেউতা ককা নানাৰ কোনটো গাঁও পাতি দিছে, কৰবা মাটি বাৰী দিছে, আজিলৈকে নিজৰ পকেট পৰা হ'লেও সহায় কৰে। এইবিলাকত পাহৰিব নালাগে দেই ৰাইজকৰ। আজি ইলেকশ্যনটো 15 হ'লে পঞ্চায়ত ইলেকশ্যন গুচি যাব। আমালোকে চব ককাই ভাইটোৱে থাকিব লাগে। এই পুৰণা মৰমবিলাক থ'ব লাগে দেই ৰাইজকৰ। ইমানে মই ৰিকুৱেষ্ট কৰিছোঁ, কোনো বেয়া নাপাব। আচৰি কথাবিলাক কৈছোঁ, আমাৰ নামচাই চৌখামৰ হিষ্টৰী
আমাৰ খামটি চিংফু ৰাজাবিলাক কাকো ই অসমীয়া, ই মিয়া, ই আদিবাসী বুলি ভবা নাই। কিন্তু আজিকালি লজা হৈ থাকিলেও নহ'ব, পাৱাৰটো চৰকাৰ লগত আছে। এই গতিকে এতিয়া একজন ৰাজাওৰ বেটা সুজানা নামচুম ZPM উঠিছে। নিংৰু ফালে একজন নিংৰু ৰজাওৰ নাতা নাতি বোৱাৰী উঠিছে। চৌখামতো আমাৰ ৰাজাওৰ নাতা নাতিবিলাক আনকণ্টেষ্টেড আহিলে, তাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ। ৰাইজে যি হ'লেও ভাবি পেলাই আমাৰ নিংৰুৰ শ্ৰীমতী জাৰাতকো মেয় আৰু সুজানা নামচুমকে জয়যুক্ত কৰি দিয়ক, ইমানেই সেৱা কৰিছোঁ আপোনাক।